মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেসন 6ৰ এ নিউ ডে এ নিউ এৱে নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিবা। তো প্ৰথমতে আমি অনুশীলনী অৰ্থাৎ এক্টিভিটিজৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, এনসাৰ দ্য ফলোইং কোৱেশ্চনছ ফ্ৰম দ্য লেসন। পাঠৰ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিব দিছে তোমালোকক। তো ইয়াৰ কোৱেশ্চন এ কি কৈছে, হোৱাই ৱাজ সীমা আপসেট। সীমাই কিয় দুখিত আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, সীমা ৱাজ আপসেট by the informations that her salary for this month will be late. এই মাহৰ বাবে তাইৰ দৰমহা পলম হ'ব বুলি তথ্য পাই সীমা দুখিত হৈছিল। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বুজি পোৱাকে মই অসমীয়া অনুবাদখিনি তোমালোকক দি দিছো, যাতে তোমালোকে বুজি পালেহে তোমালোকৰ মনত ৰখাত সুবিধা হ'ব। তাৰপিছত কোৱেশ্চন বি কি কৈছে, হোৱাট ডিড স্বাতী সাজেষ্ট টু হাৰ মাদাৰ। স্বাতীয়ে তাইৰ মাকক কি পৰামৰ্শ দিছিল। তো উত্তৰ তোমালোকে লিখিবা, স্বাতী সাজেষ্ট হাৰ মাদাৰ that they could try the NGO for some help who had visited their school. স্বাতীয়ে তাইৰ মাকক পৰামৰ্শ দিছিল যে তেওঁলোকৰ বিদ্যালয়লৈ যোৱা কিছু সহায়ৰ বাবে NGO-টো চেষ্টা কৰিব পাৰে। তাৰপিছত কোৱেশ্চন চি কি কৈছে, what happened when Seema met the lady at the office of the NGO. NGOৰ কাৰ্যালয়ত সীমাই মহিলাগৰাকীক লগ পোৱাৰ পিছত কি হৈছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, when Seema met the lady of the NGO, she talked about her hopes of setting up a small business. Then the lady showed her the women who were working there in blue sarees and aprons and had Brave's mother's embossed on their dress. The lady also explained to Seema that their NGO was a self-help group. সীমাই যেতিয়া NGOৰ মহিলাগৰাকীক লগ পাইছিল, তেওঁ এটা সৰু ব্যৱসায় স্থাপন কৰাৰ আশাৰ বিষয়ে কৈছিল। তেতিয়া মহিলাগৰাকীয়ে তেওঁক সেই মহিলাসকলক দেখুৱাইছিল যিসকল তাত নীলা শাৰী আৰু এফ্ৰনৰ কাম কৰি আছিল আৰু সাহসী মাতৃসকলক তেওঁলোকৰ পোছাকত এমব্ৰছ কৰিছিল। মহিলাগৰাকীয়ে সীমাক বুজাইছিল যে তেওঁলোকে NGO এটা সহায়ক গোট আছিল। তাৰপিছত কোৱেশ্চন ডি কি কৈছে, হোৱাট ডিড দ্য ওমেন টু ব্ৰেভ মাদাৰ্ছ ডু। সাহসী মাতৃসকলৰ মহিলাসকলে কি কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা, দি ওমেন অফ ব্ৰেভ মাদাৰ্ছ টেক vocational training in the variety of field like toy making, embroidery, tailoring, culinary arts, mobile repairing, etc. and later given load to start their own business. সাহসী মাতৃসকলৰ মহিলাসকলে পুতলা নিৰ্মাণ, এম্ব্ৰইডাৰী, টেইলৰিং, ৰন্ধন কলা, মোবাইল ৰিপেয়াৰিং আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ লয় আৰু পিছত তেওঁলোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ যোজা প্ৰদান কৰে। তাৰপিছত কোৱেশ্চন 8 কি কৈছে, হোৱাট ৱাজ সীমা ইণ্টাৰেষ্ট ইন ডুইং। সীমাই কি কৰিবলৈ আগ্ৰহী আছিল। তো উত্তৰ তোমালোকে লিখিবা, সীমা ৱাজ ইণ্টাৰেষ্ট ইন ডুইং কুলিনাৰী আৰ্টছ। সীমাই ৰন্ধন কলা কৰিবলৈ আগ্ৰহী আছিল। তাৰপিছত কোৱেশ্চন এফত কি কৈছে, হাউ ডিড দ্য NGO হেল্প সীমা। NGOটোৱে সীমাক কেনেদৰে সহায় কৰিছিল। তো উত্তৰ তোমালোকে লিখিবা, দি NGO হেল্প সীমা by giving the hope of providing loan with which she can set up her own business and all the problems of her life will be solved. NGOটোৱে সীমাক ঋণ প্ৰদানৰ আশা প্ৰদান কৰি সহায় কৰিছিল, যাৰ দ্বাৰা তেওঁ নিজৰ ব্যৱসায় স্থাপন কৰিব পাৰে আৰু তেওঁৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব। এতিয়া আমি 2 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াত কি কৈছে, চেক ইয়ৰ কম্প্ৰিহেনশ্যনছ।
find out the meaning of the words in italics and select their correct answer from the options. তো ইয়াত কি দিছে এ নম্বৰত কি দিছে সীমা looked at Swati claim the result face এই যেটো ইটালিক ফৰ্মত অৰ্থাৎ অলপ বেকাকে আছে ইয়াৰ মিনিংটো তোমালোকক ইয়াৰ চাৰিটা অপচনৰ পৰা উলিয়াব লাগে তো ইয়াৰ মিনিংটো কি হ'ব তো ইয়াত চাৰিটা অপচন দিছে এ সেট 2 এডেম 3 ব্ৰেভ আৰু 4 ডিটাৰমাইন অৰ ফাৰ্ম তো ইয়াৰ অৰ্থটো হ'ব অপচন 4 নম্বৰটো শুদ্ধ হ'ব ডিটাৰমাইন অৰ ফাৰ্ম তাৰ পিছত বিট কি কৈছে আই উড লাইক টু চজ অৰ্ডিনাৰী ট্ৰেইনিং এজ এ ভকেশনাল তো এই অৰ্ডিনাৰী শব্দটোৰ অৰ্থ তোমালোকক বিচাৰিব লাগে সৰি অৰ্ডিনাৰী নহয় কুলিনাৰী এই কুলিনাৰী শব্দৰ অৰ্থটো তোমালোকক বিচাৰিব লাগে তো তোমালোক অলপ আগতে পাই আহিলা কুলিনাৰী আৰ্টছ মানে কি ৰন্ধন শিকোৱা যেটো কলা এটো কয় কুলিনাৰী বুলি কয় তো ইয়াৰ 4 নম্বৰ অপচনটো শুদ্ধ হ'ব কুকিং তো ইয়াৰ অৰ্থটো হ'ব কুকিং তাৰ পিছত সিট কি কৈছে হার হার্ট brimmed with nutrients তো এই brimmed ইয়াৰ অৰ্থটো কি হ'ব overflow তো ইয়াৰ 2 নম্বৰটো শুদ্ধ হ'ব তাৰ পিছত 3 নম্বৰত কি কৈছে here are some more words from the lessons read the word in column A and find out their meaning in column B. Draw lines to the mesh is wrote words with its meaning. তো ইয়াৰ column A কিছুমান word দিয়া আছে আৰু এইফালে column B ইয়াৰ meaning বিলাক দিয়া আছে তো তোমালোকে এই wordৰ লগত meaning বিলাক তোমালোকক মিলাব দিছে তো প্ৰথমতে দিয়া কি আছে h ইয়াৰ meaning টো হ'ব এইটো 5 নম্বৰটো কি the outside limit of an object a surface or an area তাৰ পিছত বিট দি আছে কি avoid তো ইয়াৰ অৰ্থটো হ'ব love somebody very much তাৰ পিছত jotted তো ইয়াৰ অৰ্থটো হ'ব কি ইয়াৰ অৰ্থটো হ'ব wrote something quickly তাৰ পিছত did কি আছে hug তো ইয়াৰ অৰ্থটো হ'ব এইটো put one's arm around somebody to hold them tightly especially to show deep love or liking তাৰ পিছত ইট কি দিয়া আছে embrace তো ইয়াৰ অৰ্থটো কি হ'ব ইয়াৰ অৰ্থটো হ'ব 4 নম্বৰটো ৰিচ ডিজাইন অন এ ফেব্ৰিক তো এনেদৰে তোমালোকে মই যেনেদৰে তোমালোকক মিলাই দিছো এনেদৰে তোমালোকে মিলাই লবা তাৰ পিছত 4 নম্বৰত কি কৈছে sit in groups each group will take up one of the following points or decisions the leaders of each group will present the answer to the class on behalf of the group তো ইয়াত কি কৈছে এটা গ্ৰুপ বনোৱা তলত দিত হোৱা পইণ্ট কেইটাৰ পৰা একোটাকৈ পইণ্ট প্ৰতিটো গ্ৰুপত ভগাই লোৱা প্ৰতিটো গ্ৰুপৰ লিডাৰজনে গ্ৰুপৰ হৈ উত্তৰবোৰ ক'ব তো ইয়াৰ কি কৈছে it what according to you are the qualities of the good daughters or son তো ইয়াত কি কৈছে তোমাৰ মতে এজন ভাল জীয়ৰী বা পুত্ৰৰ গুণ কি তো উত্তৰ তোমালোকে লিখিবা a good daughters or son should respect his or her parents তো এজন জীয়ৰী বা পুত্ৰৰ কি ভাল গুণ থাকিব লাগে তো ইয়াত কৈছে কি এজন ভাল জীয়ৰী বা পুত্ৰ তেওঁলোকৰ মাক দেউতাকক সন্মান কৰিব লাগে তাৰ পিছত 2 কি কৈছে a good daughters or son should take care of his or her parents এজন ভাল জীয়ৰী বা পুত্ৰই তেওঁলোকৰ মাক দেউতাকৰ খেয়াল ৰাখিব লাগে বা কি যতন কৰিব লাগে তাৰ পিছত 3 নম্বৰত কি কৈছে a good daughters or son should behave properly to his or her parents তো ইয়াত কি কৈছে এজন ভাল জীয়ৰী বা পুত্ৰই তেওঁৰ মাক দেউতাকক ভাল ব্যৱহাৰ কি কৰিব লাগে তাৰ পিছত 4
a good daughters or son should obey his or her parents. তো ইয়াত কি কৈছে এজন ভাল জীয়ৰী বা পুত্ৰই নিজৰ মাক দেউতাকক মানি চলিব লাগে। তাৰপিছত বিত কি কৈছে ডু ইউ থিংক স্বাতি ইজ এ গুড ডটাৰ হোৱাই ডু ইউ থিংক চ দি সলিউশনস টু হাৰ প্ৰব্লেমছ ইজ শোন। তো ইয়াত কি কৈছে তুমি ভাবানে স্বাতি এজনী ভাল জীয়ৰী তুমি তেনেদৰে কিয় ভাবা। তো উত্তৰত তোমালোকে লিখিবা ইয়েছ আই থিংক দ্যাট স্বাতি ইজ এ গুড ডটাৰ। তো কিয় তোমালোকে ভাল বুলি ভাবা। তো ইয়াত লিখিবা I think this because Swati was concerned about her mother's problem and tried to consult her by showing the solutions of the problem. Swati was a mature girl who knew her to take responsibility of her mother. তাৰপিছত চিত কি কৈছে What are the good qualities do you have that match with Swati's? তোমাৰ কেনেকুৱা কি ভাল গুণ আছে যিবোৰ স্বাতীৰ লগত মিলে। তো তোমালোকে লিখিবা এইটো তোমালোকৰ নিজৰ নিজৰখিনি কিন্তু লিখিব লাগিব। মই তোমালোকৰ সুবিধাৰ কাৰণে দি দিছোঁ I love my parents like Swati do. 2 I take care of my parents as Swati. 3 I ask my parents whenever they are upset like Swati does. তাৰপিছত ডিত কি কৈছে What will you do to become a better daughter or son? তুমি এজন ভাল জীয়ৰী বা পুত্ৰ হ'বলৈ কি কৰিবা। তো তোমালোকে লিখিবা I will always speak truth to my parents. তাৰপিছত 2 I will always take their responsibilities. 3 I will always try to keep them happy. তাৰপিছত 5 নম্বৰত কি কৈছে লেটস লাৰ্ন সাম গ্ৰামাৰ। এতিয়া অলপ গ্ৰামাৰ শিকো আহা। তো ইয়াত কি কৈছে লুক এট দ্য আণ্ডাৰলাইন ৱাৰ্ড ইন দ্য ফলোয়িং চেণ্টেন্স ফ্ৰম দ্য লেচনছ। তলত দিয়া আজ পাঢ়ি থোৱা শব্দকেইটা লৈ চোৱা। তো এইবিলাক তোমালোকক চাব দিছে। তো এতিয়া তোমালোকক কি কৈছে হেয়াৰ আৰ সাম কমন টাইপছ অফ প্ৰিপজিশ্যনছ দে আৰ ডনেট। তো ইয়াত কেইটামান কমন প্ৰিপজিশ্যন দিয়া হৈছে সিহঁতে নিৰূপিত কৰে। তো প্লেচ অৰ পজিশ্যন ঠাই বা স্থিতি বুজাবলৈ কি কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনে ইন অন এট অভাৰ আণ্ডাৰ এভভ বিল' বিহাইণ্ড বিটুইন বিয়ণ্ড। তো এইখিনি প্লেচ অৰ পজিশ্যন বুজাবলৈ এই প্ৰিপজিশ্যনখিনি ব্যৱহাৰ কৰা হয়। কি দিছে দি বুক ইজ অন দ্য টেবিল। ইয়াত অনটো হৈছে প্ৰিপজিশ্যন। 2 হি ইজ এট টু হ'ব প্ৰিপজিশ্যন স্কুল নাও। তো এতিয়া বিত কি দিছে টাইম। তো টাইমত কি কি প্ৰিপজিশ্যন বহে এট অন ইন ফৰ ফ্ৰম টু সিন্স ডিউৰিং টিল আনটিল। তো এই টাইমত এইখিনি প্ৰিপজিশ্যনছ বহে। তো ইয়াত 1 নম্বৰ কি দিছে she will go to office in the morning। তো ইয়াত ইনটো হৈছে প্ৰিপজিশ্যনছ। তাৰপিছত 2 নম্বৰত কি দিছে she sat there for 3 hours। তো এই ফৰটো হৈছে প্ৰিপজিশ্যনছ। তাৰপিছত কজ মানে কাৰণত কি কি প্ৰিপজিশ্যনছ বহে কাৰণত বিকজ অফ অন একাউণ্ট অফ ফ্ৰম আউট অফ। তো এই কাৰণত বা কজত এই প্ৰিপজিশ্যনবিলাক বহে। তো উদাহৰণত 1 নম্বৰত কি দিছে দি মেচ হেড টু বি ষ্টপড বিকজ অফ দ্য ৰেইন। তাৰপিছত 2 নম্বৰত কি দিছে ইউৰ স্কুল ইজ ক্ল'জ অন একাউণ্ট অফ বিহু। তাৰপিছত ডিত কি দিছে পাৰপজ উদ্দেশ্যত কি কি বহে 4 I am waiting for the taxi। তাৰপিছত কি মিন্স অৰ্থাৎ জৰিয়তে ইয়াত কি কি প্ৰিপজিশ্যনছ বহে বাই উইথ অন ইন। তো 1 নম্বৰ উদাহৰণটো দিছে I go to school by bus। তাৰপিছত 2 নম্বৰত কি দিছে I will cut the cake with this knife। তাৰপিছত কি কৈছে কোৱেশ্চনটো নাও fill in the blank with their correct prepositions from the choice given in the bracket। তো খালী ঠাইবিলাকত তোমালোকক কি কি প্ৰিপজিশ্যন বহে তোমালোকক লিখিব লাগে। Sima was upset
তো ইয়াত খালি কি বহিব উইথ দ্য ইনফৰমেশ্যন 2 ছোৱালী told her ইয়াত প্ৰিপজিশ্যন হ'ব about a lady who live here তাৰপিছত 3 নম্বৰত কি হ'ব she asked Sima to see the lady ইয়াত কি বহিব at her office তাৰপিছত 4 she was the boss of the NGO 5 নম্বৰ Swati goes to school by bus তো এনেদৰে তোমালোকে প্ৰিপজিশ্যন খিনি বহাই লবা তো এইবিলাক তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় তো এই এপ্লিকেশনটো তোমালোকে এবাৰ ভালদৰে চাই লবা this is the copy of the letter Sima wrote the branch managers of Assam cooperative million bank for the sanctions of loan তো কেনেদৰে বেংকত লোনৰ কাৰণে এপ্লাই কৰে তো এই এপ্লিকেশনটো তোমালোকে এবাৰ ভালদৰে চাই লবা